আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোক সকলো ভালে আছে। আলহামদুলিল্লাহ, ময়ো আপোনালোকৰ দোৱাত ভালে আছোঁ। মই আজি আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা দুটা দোৱা শিকাবলৈ গৈ আছোঁ। যি দুটা দোৱা আপোনালোকে মোৰ এই ভিডিঅ' যোগে পঢ়ি কিনে মুখস্থ কৰিব পাৰিব। আপোনালোকে ভালদৰে দোৱা দুটা পঢ়ি কিনে আপোনালোকে মুখস্থ কৰিব বুলি মই আশা কৰিলোঁ। দেৰি নকৰি আপোনালোকৰ মাজত মই দোৱা দুটা পেশ কৰিছোঁ। এক নম্বৰটো হৈছে খানা খোৱাৰ পিছত পঢ়া দোৱা, আৰু এটা হৈছে কাৰোবাৰ ঘৰত দাৱাত খোৱাৰ পিছত পঢ়া দোৱা। প্ৰথম দোৱাটো মই আপোনালোকৰ ওচৰত কৈছোঁ। প্ৰথম দোৱাটো মই আপোনালোকৰ ওচৰত পাঠ কৰিছোঁ। আলহামদুলিল্লাহিল্লাযী আত'আমানা ওয়া সাকানা ওয়া জাআলানা মুছলিমিন। ইয়াৰ অৰ্থ, সকলো প্ৰশংসা আল্লাহ তাআলাৰ বাবে, যিজনে আমাক খুৱালে আৰু পান কৰালে আৰু আমালোকক প্ৰশংসাকাৰীসকলৰ মাজত সৃষ্টি কৰিলে, অৰ্থাৎ মুছলমান বনালে। আল্লাহটো সকলোকে খুৱাই আছে খানা, কিন্তু সকলোৱে আল্লাহৰ শুকৰিয়া আদায় কৰিব পৰা নাই, সকলোৱে আল্লাহৰ প্ৰশংসা আদায় কৰিব পৰা নাই। সেইকাৰণে এই দোৱাটোৰ যোগে আমি খানা খোৱাৰ পিছত আল্লাহৰ শুকৰিয়া আদায় কৰিছোঁ, আল্লাহৰ প্ৰশংসা আদায় কৰিছোঁ। সুবহানাল্লাহ, বহুত ডাঙৰ কথা। আৰু দ্বিতীয় দোৱাটো হৈছে আনৰ ঘৰত দাৱাত খোৱাৰ পিছত পঢ়া দোৱা। সেই দোৱাটো মই পাঠ কৰিছোঁ। আল্লাহুম্মা আত'ইম মান আত'আমানি ওয়াসকি মান সাকানি। ইয়াৰ অৰ্থ, ইয়া আল্লাহ, যিজনে মোক খুৱালে তেওঁক তুমি খুওৱা, আৰু যিজনে মোক পান কৰালে তুমি তেওঁক পান কৰোৱা। কিমান ডাঙৰ এটা দোৱা! আল্লাহ তাআলাৰ বহুত ডাঙৰ এহছান হয় আমালোকক। আমাৰ নবীজী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কেনেকুৱা ধৰণৰ এটা দিন দি থৈ গ'ল। যি দিনৰ তেখেতে যি দিন দি থৈ গৈছিল, সেই দিনত যদি আমি চলোঁ, আমাৰ জীৱনটো বহুত সুন্দৰ হৈ পৰিব। চাওকচোন, আমি যদি কাৰোবাৰ ঘৰত দাৱাত খাবলৈ গৈছোঁ, খানা খোৱাৰ পিছত এই দোৱাটোৰ দ্বাৰা সেই মানুহজনৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। আকৌ আমি যেতিয়া নিজে নিজৰ ঘৰত খাইছোঁ খানা, তেতিয়া আল্লাহৰ শুকৰিয়া আদায় কৰি আছোঁ। আৰু দাৱাত খোৱাৰ পিছত একেলগে এই দোৱা দুটা পঢ়িব লাগে। তেতিয়া কি হ'ব, একেলগে আল্লাহে আমাক যে খুৱাই আছে, সেই খোৱাৰ শুকৰিয়াটো আদায় হৈ যাব। লগতে সেই মানুহজনৰ বাবে দ্বিতীয় দোৱাটোৰ দ্বাৰা তেখেতৰ বাবে এটা দোৱা হৈ যাব। আমিতো হাত উঠাই দোৱা কৰোঁ, সেইটোৰ বাহিৰেও এইটো খানাটো খোৱাৰ পিছত যিটো আমি শান্তি পাওঁ মনত, সেই শান্তি পোৱাৰ পিছতে যে আমি এই দোৱাকেইটা যদি পঢ়োঁ, আল্লাহৰ ওচৰত আল্লাহে কবুল কৰিব বুলি আমি বহুত আশা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যদি মোৰ চেনেলত নতুন হয়, চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো টিপি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুকটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। ফ'ল' কৰি কিনে ওচৰতে থকা বেল আইকনটো টিপি দিব। আকৌ এটা নতুন ভিডিঅ'ত এনেকুৱা ধৰণৰ দোৱা, দৰুদ আৰু চূৰাবিলাকৰ লগত লগ পোৱাৰ আশাৰে আজি আপোনালোকৰ পৰা মই সাজিদুল হকে বিদায় মাগিছোঁ। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।